Hello dear students, good morning to all of you. Today we will discuss about attention and interest. আজি আমি আলোচনা কৰিম মনোযোগ আৰু আগ্ৰহ। এই মনোযোগ আৰু আগ্ৰহ এই দুটা বিষয় আমাৰ জীৱনত এনেকুৱা গুৰুত্বপূৰ্ণ যে এই দুটা বিষয় অবিহনে আমি কোনো দিশতে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰোঁ। তুমি যুদ্ধ ক্ষেত্ৰতেই হওক, কম্পিটিশ্যনৰ ক্ষেত্ৰতেই হওক, লিখা পঢ়াৰ ক্ষেত্ৰতেই হওক, বিদ্যায়তনিক ক্ষেত্ৰতেই হওক, যি ক্ষেত্ৰতেই নহওক কিয়, তুমি যদি লাইফত কোনো এটা দিশত এখোজ আগবাঢ়িব বিচাৰিছা তেতিয়াহ'লে এই দুটা বিষয় তোমাৰ জীৱনৰ কাৰণে অত্যন্ত দৰকাৰী। মনত ৰাখিবা, এই মনোযোগ আৰু আগ্ৰহ অবিহনে আমি 1% সফলতা লাভ কৰিব নোৱাৰোঁ। আমাৰ কাৰণে এই দুটা বিষয় খুবেই জৰুৰী। এতিয়া তোমালোকৰ যিটো প্ৰস্তাৱনা আছে তাতে তুমি চাব পাৰা, ৰিডিং পঢ়ি চাবা, তাতে ইমান ধুনীয়াকৈ কথা দিছে যে পৃথিৱীৰ সকলো জীৱ ঘাইকৈ মনুষ্য জাতিয়ে জীৱনত যুদ্ধত জয়ী হ'বলৈ এই দুবিধ ক্ৰিয়াৰ বিশেষ প্ৰয়োজন। তুমি যদি জীৱন যুদ্ধত জয়ী হ'ব বিচৰা, এতিয়া জীৱন যুদ্ধ সেইটো কোৱা নাই নহয় যে তুমি কি কৰি আছা, দেশৰ কাৰণে আৰ্মি হৈ যুদ্ধ কৰি আছা, সেনেকুৱা নহয়। তোমাৰ লাইফত তুমি আগবাঢ়ি যোৱাটো তোমাৰ কাৰণে এটা চেলেঞ্জেছ হয়, তোমাৰ কাৰণে এটা যুদ্ধ হয়, আৰু তোমাৰ লাইফত ছাকচেছ হোৱাটো তুমি মানে যুদ্ধত জয়ী হোৱা, সেনেকুৱা টাইপ। গতিকে আমি যদি আমাৰ জীৱন যুদ্ধত জয়ী হ'বলৈ বিচাৰোঁ তেতিয়াহ'লে এই দুটা ক্ৰিয়াৰ বিশেষ প্ৰয়োজন। আৰু শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিক জীৱনৰ কৃতকাৰ্যতাও ঘাইকৈ নিৰ্ভৰ কৰে এই মনোযোগ আৰু আগ্ৰহৰ ওপৰত। গতিকে এই মনোযোগ আৰু আগ্ৰহ অবিহনে আমি কোনো ক্ষেত্ৰতেই আগবাঢ়ি যাব নোৱাৰোঁ, সেই সম্পৰ্কে আমি জ্ঞাত অলৰেডি। এতিয়া আমি পঢ়িম মনোযোগৰ অৰ্থ কি, মনোযোগ বুলিলে কি বুজা। এতিয়া কিতাপত কি আছে আমি সেইটো পঢ়াৰ আগতে মনোযোগৰ যিটো শব্দটো যদি শুনিলে আমাৰ মনত যেনেকুৱা এটা আইডিয়া আহে সেইটোৰ পৰা আমি ধুনীয়াকৈ ক'ব পাৰোঁ, মনোযোগ মানে হৈছে কোনো এটা বিষয়ৰ প্ৰতি মন দিয়া, হয়নে নহয়? তো ঠিক তেনেকুৱাই মানে মনোযোগ মানে হৈছে যে জীৱনত শিক্ষা অভিজ্ঞতা লাভ কৰিবলৈ মনোযোগ প্ৰদানৰ বিশেষ প্ৰয়োজন। ঠিক আছে, বিজ্ঞানী এজনে নতুন কিবা এটা সৃষ্টি কৰিবৰ বাবে আৰু তেওঁ পৰীক্ষা নিৰীক্ষণ কাৰ্যত নিশ্চয় মনোযোগ দিবই লাগিব। কেৱল সেয়ে নহয়, যিকোনো ধৰণৰ সৰু বৰ সকলো শিক্ষণ অভিজ্ঞতা লাভৰ বাবে মনোযোগ প্ৰদান নিতান্তই আৱশ্যকীয়। এতিয়া মনোযোগ মানে হৈছে কোনো এটা বিষয়ৰ প্ৰতি মন দিয়া, অৰ্থাৎ কোনো এটা বিষয় সম্পৰ্কে মনে প্ৰাণে জানিবলৈ চেষ্টা কৰা, মনত ৰখা, সেইটোৱে হৈছে কি মনোযোগ। এতিয়া তুমি ক্লাছত আহি বহি আছা, সেই ক্লাছত যদি তুমি মনোযোগ নিদিয়া, টিচাৰে যিমান ভালদৰে নপঢ়া কিয় সেইটো তুমি কেতিয়াও শিকিব নোৱাৰা। গতিকে সেই মনোযোগটো ক'ৰ পৰা আহিব লাগিব, তোমাৰ ভিতৰৰ পৰা আহিব লাগিব। ঠিক আছে, গতিকে মনোযোগ আৰু আগ্ৰহ এই দুটা অবিহনে আমি আমাৰ জীৱনৰ কোনো ক্ষেত্ৰতেই কৃতকাৰ্যতা লাভ কৰিব নোৱাৰোঁ। এতিয়া মনোযোগৰ যিটো অৰ্থ, সেই মনোযোগৰ অৰ্থ সম্বন্ধে মনোবিজ্ঞানত দুটা মতবাদৰ সৃষ্টি হৈছে। এটা হৈছে পুৰণি শক্তি তত্ত্ববাদী, যেনেকুৱা স্মৃতি সম্পৰ্কে পাইছিলা ঠিক তেনেকুৱা মনোযোগ সম্পৰ্কেও পাই আছা, যে মনোযোগৰ অৰ্থ সম্বন্ধে দুটা মতবাদৰ সৃষ্টি হৈছে। এটা হৈছে পুৰণি শক্তি তত্ত্ববাদী আৰু এটা হৈছে কি আধুনিক মনোবিজ্ঞানীসকল। তে পুৰণি শক্তি তত্ত্ববাদীসকলে কৈছে যে মানুহৰ মন কেতবোৰ বিশেষ শক্তিৰ আকৰ্ষণ, গতিকে মনোযোগ হৈছে মনৰ এবিধ এটা বিশেষ শক্তি। পুৰণিবিলাকে কি ক'লে, পুৰণি শক্তি তত্ত্ববাদীসকলে কৈছে মনোযোগ হৈছে মনৰ এবিধ বিশেষ শক্তি, আৰু এই শক্তি জীৱই জন্মগতভাৱে লাভ কৰে, যাক আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ। গতিকে পুৰণি শক্তি তত্ত্ববাদীসকলৰ মন্তব্যটো মনত ৰাখিবা, যে পুৰণি শক্তি তত্ত্ববাদীসকলৰ মতে মনোযোগটো হৈছে মনৰ এক বিশেষ শক্তি। কিন্তু আধুনিক মনোবিজ্ঞানীসকলে এই ধাৰণাটো কি কৰিছে, নাকচ কৰিছে, অৰ্থাৎ অগ্ৰাহ্য কৰিছে। কাৰণ আধুনিক মনোবিজ্ঞানীসকলে মনোযোগক মনৰ এক বিশেষ শক্তি বুলি মানি ল'ব বিচৰা নাই। তেওঁলোকে কৈছে মনোযোগ হৈছে মনৰ এবিধ মানসিক ক্ৰিয়াহে মাথোন, মানসিক ক্ৰিয়া, কাৰণ এইটোৰ দ্বাৰা আমি কাম কৰোঁহে। যদি আমি ইয়াক বন্ধ কৰি থওঁ বা ইয়াক যদি আমি মনোযোগ দিবলৈ ট্ৰাই নকৰোঁ তেতিয়াহ'লে কিন্তু আমি কৰিব নোৱাৰোঁ। আৰু যদি মনোযোগটো যদি মনৰ শক্তিয়ে হ'লহেঁতেন তেতিয়াহ'লে আল্টিমেটলি শক্তি ইউজ কৰিব ন, কিন্তু এইটো আল্টিমেটলি শক্তি ইউজ নকৰে, কাৰণ এইটো হৈছে মানসিক ক্ৰিয়া। তুমি যদি মানসিক ক্ৰিয়া মানে হৈছে কি কাম, তুমি যদি এইটো ভালদৰে কামক ইউজ কৰা তেতিয়াহ'লে সি ভাল হ'ব, যদি তুমি ইয়াক বেয়াদৰে ইউজ কৰা তেতিয়াহ'লে ই বেয়া ইউজ হ'ব। ক্লাছত যদি তুমি নিজে মনে ভাবা যে নাই মই ক্লাছত মনোযোগ দিব লাগিব, তেতিয়াহ'লে ই আল্টিমেটলি মনোযোগ দিব আৰু তুমি তাৰ পৰা শিকিব পাৰিবা, হয়নে নহয়? তো সেইকাৰণে আধুনিক মনোবিজ্ঞানীসকলে কৈছে যে মনোযোগ মনৰ শক্তি নহয়, মনোযোগ হৈছে এক মানসিক ক্ৰিয়াহে, আৰু এই ক্ৰিয়াৰ ক্ষেত্ৰত মনৰ সচেতনতাক সংযত ৰাখি পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত ইয়াক কেন্দ্ৰীভূত বা নিবদ্ধ কৰা হয়। গতিকে এই ক্ৰিয়াৰ ক্ষেত্ৰত মনৰ সচেতনতাক সংযত ৰাখি
পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত এক কেন্দ্ৰীভূত বা নিবদ্ধ কৰা হয়। গতিকে আন অৰ্থত আমাৰ সচেতন মনক কিবা বিষয়বস্তুৰ ওপৰত কেন্দ্ৰীভূত কৰা কাৰ্যই হ'ল মনোযোগ প্ৰদান। মানে কোনো এটা বিষয়ৰ প্ৰতি আমি সচেতন মনোভাৱটো প্ৰদান কৰাই হৈছে কি মনোযোগ প্ৰদান। এতিয়া তুমি যদি এটা মুভি চোৱা, চিনেমা হলত এটা মুভি চাব গৈছা, তুমি সেই বিষয়টোৰ প্ৰতি সচেতনভাৱে মনোযোগ দিবানে নাই? সচেতনভাৱে সেই বিষয়বস্তুটো জানিবলৈ চেষ্টা কৰিবা, আৰু সেইটো হৈছে কি আমাৰ মনোযোগ। গতিকে তোমালোকৰ যদি আহে মনোযোগ কাক কয়, ধুনীয়াকৈ এইটো সূত্ৰ লিখিবা। এই তলত আস্তানা আছে যে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা উদ্দীপক নিৰ্ধাৰণ কৰি, অৰ্থাৎ এটা উদ্দীপক বাছি লৈ তাৰ ওপৰত মনৰ সচেতনতা আৰোপিত কৰা কাৰ্যকে মনোযোগ বুলি কোৱা হয়। আৰু ই মনৰ এবিধ ইচ্ছাকৃত কাৰ্য য'ত মানসিক প্ৰচেষ্টাৰ প্ৰয়োজন হয়। আৰু মনোযোগটো হৈছে এটা ইচ্ছাকৃত কাৰ্য। তুমি ইচ্ছা কৰিলে মনোযোগ দিবও পাৰা, ইচ্ছা কৰিলে মনোযোগ নিদিবও পাৰা। আৰু তুমি যদি ইচ্ছা কৰি মনোযোগ দিয়া তেতিয়াহ'লে সেই বিষয়বস্তুটোহে আয়ত্ব কৰিব পাৰিবা। আৰু যদি তুমি মনোযোগ প্ৰদান তো তোমালোকৰ ধুনীয়াকৈ মনোযোগৰ সংজ্ঞাটো এইদৰে লিখিবা যে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা উদ্দীপক বাছি লৈ বা নিৰ্ধাৰণ কৰি তাৰ ওপৰত মনৰ সচেতনতা প্ৰদান কৰা কাৰ্যকে কি বুলি কোৱা হয়? মনোযোগ বুলি কোৱা হয়। আৰু এই মনোযোগটো হৈছে মনৰ এটা ইচ্ছাকৃত কাৰ্য য'ত মানসিক প্ৰচেষ্টাৰ প্ৰয়োজন হয়। একদম চিম্পুল কথা কৈছে। এতিয়া চোৱা কেনেকুৱা পৰিৱেশৰ বিভিন্ন উদ্দীপক কেনেকুৱা কৈছে। এতিয়া তুমি চোৱা, তুমি ক্লাছ কৰি আছা, ক্লাছৰ চাৰিওফালে এক্সাম্পল স্বৰূপতে কৈছোঁ দেই, ক্লাছৰ চাৰিওফালে মানে ইফালে টিচাৰে ক্লাছ কৰাই আছে, তুমি ক্লাছৰুমত আছা, তাৰপিছত বাহিৰত কোনোবাই গান গাই আছে, কোনোবাই ডান্স কৰি আছে, আকৌ ক'ৰবাত হাল্লা হৈ আছে, ক'ৰবাত এক্সিডেণ্ট হৈছে। এতিয়া বহুত বিভিন্ন ধৰণৰ কি হৈছে উদ্দীপক। গতিকে এটা গান গোৱা, এটা ডান্স কৰা, এটা এক্সিডেণ্ট হোৱা, এটা কাজিয়া হোৱা, এইবিলাক হৈছে পৰিৱেশৰ এটা এটা উদ্দীপক। গতিকে আকৌ ক্লাছ কৰা, এইবিলাক হৈছে এটা উদ্দীপক। গতিকে এনেকুৱা বিভিন্ন উদ্দীপক আছে, হয়নে নহয়? 5-6টা উদ্দীপকৰ মাজৰ পৰা তুমি এটা উদ্দীপক নিৰ্ধাৰণ কৰিছা। কোনটো নিৰ্ধাৰণ কৰিছা? ক্লাছ কৰিবই লাগিব। সেই ক্লাছটো তুমি ক্লাছৰ যিটো উদ্দীপক সেইটো তুমি নিৰ্ধাৰণ কৰিছা আৰু তাৰ প্ৰতি মনৰ সচেতনতা প্ৰদান কৰিছা। কেনেকুৱা যে বাহিৰত যি হয় হওক সেইটো কথা নাই, মই ক্লাছ কৰিবই লাগিব, মই ভালদৰে বুজিবই লাগিব। ঠিক আছে? তো সেইটোক কি বুলি কোৱা হয়? মনোযোগ বুলি কোৱা হয়। আৰু সেইকাৰণে ধুনীয়াকৈ কৈছে যে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ মাজৰ পৰা এটা নিৰ্দিষ্ট উদ্দীপক বাছি লৈ তাৰ প্ৰতি মনৰ সচেতনতা আৰোপিত কৰা কাৰ্যকে কি বুলি কোৱা হয়? মনোযোগ বুলি কোৱা হয়। আৰু এইটো মনৰ এবিধ ইচ্ছাকৃত কাৰ্য বুলি এইকাৰণেই কৈছে কাৰণ তুমি যিকোনো বিষয়ৰ প্ৰতি ইচ্ছা কৰি মনোযোগ দিব লাগিব, তেতিয়াহে তুমি সেই বিষয়বস্তু ভালদৰে আয়ত্ব কৰিব পাৰিবা। আৰু এই মনোযোগ প্ৰদানৰ ক্ষেত্ৰত এটা মানসিক প্ৰচেষ্টাৰ প্ৰয়োজন হয়, কাৰণ তুমি ইয়াতে মানসিকভাৱে প্ৰচেষ্টা কৰি থাকিব লাগিব। কেনেকুৱা? কাৰণ তোমাৰ মনোযোগ বেছি সময়ৰ কাৰণে নাথাকে, 7-8 ছেকেণ্ডৰ কাৰণে থাকে, সেইটোও পাবা তুমি। গতিকে 7-8 ছেকেণ্ডৰ কাৰণে এটা বিষয়ৰ প্ৰতি মনোযোগ থাকে, তাৰপিছত মনটো আকৌ উৰা মাৰে, আকৌ গুচি যায়, আকৌ উৰা মাৰে, আকৌ গুচি যায়, সেনেকুৱা আকৌ তুমি টানি আনা। তো এই ক্ষেত্ৰত তোমাৰ মনটো যদি গুচি গৈছে, তুমি যদি আকৌ মানসিক প্ৰচেষ্টাৰে চেষ্টা কৰি যদি তুমি মনটো ঘূৰাই নানা, তেতিয়াহ'লে কিন্তু তোমাৰ সেই বিষয়বস্তু আয়ত্ব কৰা নহ'ব। সেইকাৰণে কৈছে যে এইটো এটা মানসিক প্ৰক্ৰিয়া, ইচ্ছাকৃত কাৰ্য য'ত মানসিক প্ৰচেষ্টাৰ প্ৰয়োজন হয়। কাৰণ আমি মনোযোগ প্ৰদানৰ ক্ষেত্ৰত আমি মানসিক চেষ্টা কৰিবই লাগিব, নহ'লে আমাৰ মন 5-10 ছেকেণ্ডৰ পিছে পিছে মনটো উৰা মাৰে, আমি আকৌ তাৰ পৰা টানি আনি আকৌ ক্লাছত মনোযোগ দিব লগা হয়, হয়নে নহয়? তো মনোযোগৰ যিটো সংজ্ঞা, মনোযোগ কাক কয় এইটো ধুনীয়াকৈ আমি বুজিয়ে পাইছোঁ। গতিকে তোমালোকৰ কুৱেশ্যনটো এনেকৈ আহিব, মনোযোগ এক মানসিক শক্তি নে মানসিক ক্ৰিয়া? ধুনীয়াকৈ আমি কৈ দিম মনোযোগ হৈছে এটা মানসিক ক্ৰিয়া। যেনেকুৱা স্মৃতি হৈছে এটা মানসিক প্ৰক্ৰিয়া, মানসিক শক্তি নহয়, ঠিক তেনেকুৱা মনোযোগ হৈছে এটা মানসিক ক্ৰিয়াহে, মানসিক শক্তি নহয়। ঠিক আছে? তো ইয়াৰ পিছত মনোযোগ সম্পৰ্কে মনোবিজ্ঞানীসকলে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে। তাৰে এটা সংজ্ঞা হৈছে কি? ৰাইবাৰ্ণ নামৰ মনোবিদ এজনে তেখেতক বিখ্যাত গ্ৰন্থ ইন্ট্ৰডাকশ্যন টু এডুকেশ্যনেল চাইক'লজি নামৰ গ্ৰন্থত কি কৰিছে? কৈছে যে মনোযোগ ব্যক্তিত্বৰ এনে কাৰ্য য'ত অনুভূতি, ইচ্ছাৰ লগতে বোধশক্তি নামৰ মৌলিক ক্ৰিয়াও নিহিত থাকে। তুমি চোৱা, ইমান চিম্পুল কথা কৈছে যে মনোযোগ ব্যক্তিৰ এনে এটা কাৰ্য, মানে মানুহৰ ব্যক্তিত্বৰ এনেকুৱা এটা কাম য'ত আমাৰ কি কি জড়িত হৈ থাকে? অনুভূতি থাকে, মানে ফিলিংছ, ইচ্ছা থাকে। ঠিক আছে? তাৰপিছত বোধশক্তি, অলৰেডি তুমি বোধশক্তি মানে হৈছে কি? তুমি অনুভৱ কৰি আছা সেই বস্তুটো, বোধশক্তি ফিল কৰি আছা, সেইবিলাক কাৰ্য কি থাকে? আমাৰ মনোযোগত নিহিত হৈ থাকে, নহ'লে আমাৰ মনোযোগ সেই বিষয়ৰ প্ৰতি নাথাকিব। এক্সাম্পল স্বৰূপে তুমি ক্লাছ কৰি আছা, সেই ক্লাছটোত তুমি কি কৰি আছা? অনুভূতি,
তুমি অনুভৱ কৰি আছা, টিচাৰে যেনেকৈ বুজাই আছে আৰু তাৰ লগে লগে সেই বস্তুটো তুমি শুনি লগে লগে তুমি বস্তুটো অনুভৱ কৰি আছা। কেতিয়াবা টিচাৰ এনেকুৱা কয় নহয়, তাতে এনেকুৱা টিচাৰেই হওক বা কিবাই হওক, মানুহে কৈ আছে যে তাতে ইমান ডাঙৰ সাপ এটা দেখা পাইছিলোঁ। এতিয়া সাপটো কোৱাৰ লগে লগে আমি কিন্তু সাপটো দেখা নাই, কিন্তু মানুহজনৰ এক্সপ্ৰেশ্যনৰ পৰা কিন্তু আমাৰ এটা অনুমান হয়, চকুৱে বা মনে মনে এনেকুৱা হয় যে ইমান ডাঙৰ চাগে সাপটো আছিলে। ঠিক আছে, তো এই ক্ষেত্ৰত মানে কি, এই যিটো তোমাৰ অনুভূতি, এইটো মনোযোগত এইটো অনুভূতি মানে জড়িত হৈ থাকে। তুমি যদি বিষয়বস্তুটোৰ প্ৰতি মনোযোগ প্ৰদান কৰিছা, তেতিয়াহ'লে তোমাৰ মনত এই অনুভূতিটো জাগৃত হ'ব। যদি তুমি মনোযোগ প্ৰদান কৰা নাই, তেতিয়াহ'লে তোমাৰ এই অনুভূতিটো জাগৃত নহয়। আৰু তাৰ লগত কি ইচ্ছা শক্তি এটা জড়িত হৈ আছে, কাৰণ তুমি ইচ্ছা কৰিহে মনোযোগ প্ৰদান কৰিব লাগিব। কাৰণ আমি অলৰেডি পাইছোঁ মনোযোগ হৈছে এটা ইচ্ছাকৃত কাৰ্য। তুমি যদি ইচ্ছা কৰি মনোযোগ নিদিয়া, তেতিয়াহ'লে তোমাৰ মনোযোগ কেতিয়াও তাতে নাথাকে। কাৰণ আমি জানোৱেই মনোযোগ 7-8 ছেকেণ্ডৰ কাৰণেহে থাকে, তাৰপিছত আকৌ তাৰে পৰা কি যায়, গুচি যায়। তাৰপিছত দিছে বোধ শক্তি, অলৰেডি তুমি ফিল কৰি আছা। কেতিয়াবা এনেকুৱা লাগে ন, কিছুমান মানুহে কয় মোক ইমান জোৰে চৰ মাৰিছিলে, মই ইমান দুখ পাইছিলোঁ। এনেকুৱা কিছুমান কথা কওঁতে এনেকুৱা লাগে মই নিজেও যেন অনুভৱ কৰি আছোঁ যে ইমান দুখ পাইছিলে, হয়নে নহয়? গতিকে সেনেকুৱা বোধশক্তি নামৰ এনেকুৱা কিছুমান ক্ৰিয়া আমাৰ মনোযোগত কি হৈ থাকে, নিহিত হৈ থাকে। সেই কথাটো কোনে কৈছে? এইটো কৈছে তোমাৰ কি, ৰায়বাৰ্ণে কৈছে। গতিকে মনোযোগ আৰু স্মৃতি এই দুটা বিষয়ৰ সংজ্ঞাকেইটা তোমালোকে সদায় মনত ৰাখিবা, কাৰণ এইবিলাকৰ পৰা খালী ঠাই আহে। নেক্সট দিছে কি, জেমছৰ মতে। জেমছে কৈছে যে মনোযোগ এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়। এতিয়া চোৱা, তুমি ক্লাছ কৰি আছা, টিচাৰে ক্লাছ কৰাই আছে, ক্লাছত তুমি পূৰা মনোযোগেৰে শুনি আছা। গতিকে সেই মনোযোগেৰে শুনাৰ লগে লগে তোমাৰ মনত এটা চিন্তনীয় বিষয় কি কৰিছে, স্পষ্ট কৰি তোলা হয়। যেনেকুৱা মই তোমালোকক এতিয়া কৈ আছোঁ, পূৰা মনোযোগ দিব লাগিব। মনোযোগটো হৈছে কি, একদম ভিতৰৰ পৰা মনোযোগ দিব লাগিব। তুমি টিচাৰে কোৱা কথাখিনি ভালদৰে শুনিব লাগিব। তো এই কথাখিনি মই যেতিয়া কৈ আছোঁ, তুমি ভালদৰে শুনি আছা মানে কি, শুনাৰ লগে লগে তোমাৰ মনত এটা চিন্তাৰ সৃষ্টি হৈ আছে। তো গতিকে মনোযোগ হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত কি কৰি তোলা হয়, স্পষ্ট কৰি তোলা হয়। তো বিখ্যাত মনোবিদ গিলফৰ্ডে কৈছে যে মনত সক্ৰিয়ভাৱে নিৰ্বাচনী কাৰ্য অহৰহ চলি থাকে। তো ব্যক্তি এজনে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্বাচন কৰা কাৰ্যকেই মনোযোগ বোলে। এতিয়া চোৱা, গিলফৰ্ডে আৰু কিমান ইজি কথা কৈছে। গিলফৰ্ডে কৈছে যে আমাৰ চাৰিওফালে কি থাকে, বিভিন্ন উদ্দীপক বাঢ়ি থাকে, মানে বিভিন্ন উদ্দীপক। কোনোবাই বোলে কিবা কথা পাতি আছে, কোনোবাই বোলে খাই আছে, হয়নে নহয়? তো এইবিলাক এটা এটা কি হয়, উদ্দীপক হয়। আৰু সেই উদ্দীপকৰ মাজৰ পৰা আমাৰ মনত এটা নিৰ্বাচনী কাৰ্য অহৰহ চলি থাকে। কেনেকুৱা, তুমি কি কৰা, ৰাতিপুৱা উঠিলা, এইটো কাম কৰি আছা, কৰাৰ পিছত তোমাৰ মনে মনে আকৌ এইটো কি এটা চলি আছে যে মই এইবাৰ ভাত ৰান্ধাৰ পিছত মই এইবাৰ কাপোৰকেইটা ধুম। তুমি সেই ভাত ৰান্ধাৰ পৰা কাপোৰ ধোৱালৈকে ইফালে কিন্তু চাৰিওফালে তোমাৰ বিভিন্ন মানুহে, কোনোবাই কথা পাতি আছে, কোনোবাই চাহ খাই আছে, ঠিক আছে, কোনোবাই গান গাই আছে, কোনোবাই মোবাইল চাই আছে। তুমি কিন্তু সেইবিলাকত গুৰুত্ব দিয়া নাই, তুমি কি কৰি আছা, নিৰ্বাচনী কাৰ্য এটা কৰি আছা। তাৰমানে তুমি এটা কৰি আছা আৰু তাৰ লগতে তাৰ পিছত তুমি কি কৰিবা, সেইটো তুমি নিজে কি কৰি আছা, নিৰ্বাচন কৰি আছা। তো গিলফৰ্ডে সেইটো কৈছে যে মনোযোগ হৈছে এনেকুৱা এটা বিষয় য'ত কি কৰা হয়, সক্ৰিয়ভাৱে নিৰ্বাচন কাৰ্য অহৰহ চলিয়ে থাকে। আৰু ব্যক্তি এজনে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্বাচন কৰা কাৰ্যকেই মনোযোগ বুলি কোৱা হয়। আৰু যেতিয়া ব্যক্তিয়ে এনেকুৱা নিৰ্বাচন কৰি থাকে এটাৰ পিছত এটা, তেতিয়া তাক কি বুলি কোৱা হয়, মনোযোগ বুলি কোৱা হয়। তো এই ক্ষেত্ৰত আমি মনোযোগৰ সংজ্ঞা সম্পৰ্কে বহুত ইজিকৈ বুজি পালোঁ, কাৰণ বিভিন্ন মনোবিজ্ঞানীসকলে বহুত ধুনীয়াকৈ মনোযোগৰ সংজ্ঞা আগবঢ়াইছে। মই আশা কৰিছোঁ নিশ্চয় তোমালোকৰ কোনো কনফিউজ নাই। গতিকে তোমালোকৰ ইয়াতে জানিব লগা কুৱেশ্যনটো হৈছে যে মনোযোগ এটা মানসিক শক্তি নে মানসিক ক্ৰিয়া? তো আমি চবেই জানো মনোযোগ হৈছে এটা মানসিক ক্ৰিয়া। তো নেক্সট আহিব তোমাৰ কি, মনোযোগ কাক বোলে? আমি ধুনীয়াকৈ লিখিম যে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ মাজৰ পৰা এটা নিৰ্দিষ্ট উদ্দীপক বাছি লৈ তাৰ পৰা মনৰ সচেতনতা প্ৰদান কৰা কাৰ্যকেই কি বুলি কোৱা হয়, মনোযোগ বুলি কোৱা হয়। তাৰপিছত মনোযোগৰ সংজ্ঞা অলৰেডি আমি ৰায়বাৰ্ণৰ, তাৰপিছত জেমছ আৰু গিলফৰ্ডৰ মতে পাইছোঁ। তো তিনিটা সংজ্ঞা মই আশা কৰিছোঁ তোমালোকে মনত ৰাখিবা, কাৰণ এইবিলাকৰ পৰা আমাৰ খালী ঠাই আহে। তো এইখিনি মনত ৰাখিবা। চ' নেক্সট ক্লাছত আমি আলোচনা কৰিম মনোযোগৰ বৈশিষ্ট্য। থেংক ইউ ছ' মাছ।